বৰপেটাৰ গৌতম দাস তেখেতে এখন ফুৰণ গামোচা দিব ধৰক। তেখেতে এখন গামোচা দিব। আমাৰ ইয়াৰ উপস্থিত বহুৰি বিৰোধী সম্বৰ্ধনা জনাব। আচলতে মোৰ এই 38 বছৰীয়া চাকৰিকাল মই ৰেঞ্জ অফিচাৰ হিচাপে চাকৰিত জইন কৰিছিলোঁ। 38 বছৰ চাকৰি কৰি আজি বৰপেটা ৰোডত মই চাকৰি অন্তিম দিনটো আজি উপস্থিত হৈছে। আৰু আমি যিমান দিন কাম কৰি আহিলোঁ বন বিভাগত, আমি আন্তৰিকতাৰে অতি নিষ্ঠাৰে কাম কৰিছিলোঁ। আৰু উদ্দেশ্য এটাই আছিলে যে আমাৰ বিভাগটোৰ কোনো ধৰণৰ বদনাম নহওক, বিভাগটো আগবাঢ়ি যাওক, এই উদ্দেশ্যলৈ আমি কাম কৰিছিলোঁ। গতিকে নৱপ্ৰজন্মৰ যিসকল আমাৰ বনকৰ্মী আহিছে বা আহিব, তেওঁলোককো মোৰ এইটোৱে আহ্বান, তাক যাতে ভাৱমূৰ্তি উজ্জ্বল কৰি ৰাখে আৰু যিখিনি কাম কৰে নিষ্ঠাৰে জনগণৰ লগত সহযোগিতা কৰি কাম কৰি যায়, এইখিনি মোৰ আহ্বান। আমি 2022-23 আৰু 2023-24 দুয়োটা বছৰ অসমৰ ভিতৰত আমি সৰ্বোচ্চ ৰাজহ দিবলৈ সক্ষম হৈছোঁ।